নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে অসমবাসীৰ বাবে চৰকাৰী গড়ৰ লগতে PM কিষাণ লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহিলে। লগতে প্ৰত্যেকজন মহিলাৰ বেংক একাউণ্টে আত্মসহায়ক 10,000 টকা কেতিয়া সোমাব ইয়াক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে চৰকাৰী গড় এখন নতুন তালিকা প্ৰকাশ পালে যিসকল ব্যক্তি চৰকাৰী গড় পোৱা নাই সেইসকল ব্যক্তি নতুনকৈ আবেদন কৰিব পাৰিব চৰকাৰী গড়। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপোনাকো চৰকাৰী গড় লাগে নেকি? আপুনি চৰকাৰী গড় পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। ৰাজ্যত আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। কি নথি পত্ৰ লাগিব, আপুনি কেনেকৈ আবেদন কৰিব সম্পূৰ্ণকৈ জানি লওক। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আবেদন হিতাধিকাৰীৰ ডাঙৰ খবৰ প্ৰকাশ পাইছে। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? আবেদন কৰিছিল যদি তালিকাত চাওক আপোনাৰ নাম আহিলে নে নাই। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আবেদনৰ হিতাধিকাৰীৰ তালিকাত ঘৰ লাভ কৰাৰ তালিকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। তালিকাত নাম চাবলৈ কি কৰিব লাগিব? আপুনি হাতত থকা মোবাইল ফোনতে আপুনি চাব পাৰিব আপোনাৰ নাম তালিকাত আহিলে নে নাই। pmayj.nic.in ৱেবছাইটত খুলি আপুনি চেক কৰিব পাৰিব আপোনাৰ তালিকাত নামটো আহিলে নে নাই। ৱেবছাইটটো খোল খোৱাৰ পিছত আপুনি ষ্টেক হোল্ডাৰ অপশ্যনত ক্লিক কৰিব লাগিব আৰু তাৰ পিছত IAY by PMAYJ বেনিফিচিয়াৰী অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ছাবমিট কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাথাকিলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। লগতে একেবাৰে শেষত আপোনাৰ ৰাজ্য জিলা ব্লক বা পঞ্চায়ত আৰু BPL নম্বৰ সন্নিৱিষ্ট কৰাৰ পিছতে ওলাব আপোনাৰ নামসমূহ। তালিকাত নাম নাহিলে শীঘ্ৰে কৰক আপুনি আবেদন। আপুনি কেনেকৈ তালিকাত নামটো চেক কৰিব যদি নাজানে নিশ্চয় কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত জনাই দিম। আৰু যদি তালিকাত আপোনাৰ নামটো অহা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? 10খন নথিৰ জৰিয়তে কৰিব পাৰিব চৰকাৰী গড়ৰ বাবে আবেদন। যদি তালিকাত নাম অহা নাই তেনে ক্ষেত্ৰত এই 10খন নথি আপুনি এতিয়াই সংগ্ৰহ কৰি ৰাখক, কিয়নো চৰকাৰে আপোনাক প্ৰদান কৰিব চৰকাৰী গড়, পান কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, ঠিকনা, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, লগতে বেংক একাউণ্ট, মোবাইল নম্বৰ, ভোটাৰ ID আৰু পাছপোৰ্ট সাইজৰ ফটো লাগিব। এইসমূহ নথিৰে চৰকাৰী গড়ৰ বাবে আবেদন কৰিব পাৰিব আপুনি। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰত্যেকজন হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী গড়। যিসকল ব্যক্তি চৰকাৰী গড় পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে চৰকাৰী গড়। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কাৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে আৰু এই মাহৰ 10 তাৰিখে বহুতো হিতাধিকাৰীয়ে নাপাব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় আঁচনিক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। একাংশ লোকে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। ঘৰত চাকৰি কৰা গাড়ী লোৱা লোক বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা। ইফালে প্ৰতিটো সমষ্টিতে বৃদ্ধি পাব 10,000কৈ নতুন হিতাধিকাৰী। 12,60,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত। 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 প্ৰক্ৰিয়া। লগতে অৰুণোদয় 2.0 হিতাধিকাৰীও নতুনকৈ কৰিব লাগিব আবেদন। 2025ৰ 1 ফেব্ৰুৱাৰীৰ পৰা নতুন হিতাধিকাৰীয়ে পাব অৰুণোদয় সুবিধা আৰু এইবাৰ ৰেচন কাৰ্ড থকা হিতাধিকাৰীহে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অতি শীঘ্ৰেই লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ। সাজু হৈ পৰিছে চৰকাৰ। শীঘ্ৰেই সোমাব প্ৰত্যেকজন মহিলাৰ একাউণ্টলৈ 10,000কৈ টকা। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ আহি পৰিলে। শীঘ্ৰেই আপোনাৰ একাউণ্টত সোমাব টকা। ধন প্ৰদানৰ বাবে চৰকাৰ গ্ৰহণ কৰিছে ব্যৱস্থা। জনতা ভৱনত বিশেষ বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। আবেদন পত্ৰ পৰ্টেলত অন্তৰ্ভুক্তকৰণৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰীগৰাকী। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে বৈঠকখনত আৰু বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আত্মসহায়ক মহিলাক লৈ। লগতে চৰকাৰে নতুনকৈ অন্তৰ্ভুক্ত কৰি আছে নামসমূহ।
কোন কোন মহিলা যোগ্য আৰু যোগ্য হিতাধিকাৰীক চৰকাৰে পৰ্টেলত অন্তৰ্ভুক্ত কৰি আছে আৰু চৰকাৰে যেতিয়া পৰ্টেলত সম্পূৰ্ণখিনি অন্তৰ্ভুক্ত কৰা হ'ব আৰু অন্তৰ্ভুক্ত কৰাৰ পিছতে প্ৰত্যেকজন মহিলালৈ 10,000 টকা প্ৰদান কৰিব আৰু তাৰ লগতে প্ৰত্যেকগৰাকী মহিলাই যিখন ফৰ্মৰ লগত আপোনাৰ বেংক একাউণ্ট দিছে সেইখন বেংক একাউণ্টৰ লগত ডিবিটি লিংক কৰক কিয়নো চৰকাৰে কিন্তু ডিবিটি লিংক থকা মহিলালৈ প্ৰেৰণ কৰিব 10,000 টকা যদি আপুনি ডিবিটি লিংক নকৰে তেনে ক্ষেত্ৰত 10,000 টকাৰ পৰা বঞ্চিত হ'ব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'